জয় গুরু 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 মারে জয় গুরু জয় গুরু জয় গুরু জয় গুরু জয় গুরু বডি জয় গুরু জয় গুরু জয় গুরু জয় গুরু জয় গুরু জয় গুরু বাবু এই যে জয় গুরু বাবু জয় গুরু জয় গুরু জয় গুরু জয় গুরু সম্বর্ধনা কন্টিনিউ থকাৰ কাৰণে তেখেতক আমি দায়িত্ব মতাত আমাৰ পলম হ'ল তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। দুই এগৰাকী ছাত্ৰ নেতাকৈ নিমন্ত্ৰণ জনোৱা হৈছে, তেখেতসকলে আহিছিলে, কিবা কাৰণে ধৰি তেখেতে গুচি গৈছে। মই পুনৰ অনুৰোধ জনাইছোঁ তেখেতসকলে আহি অনুষ্ঠান ভাগত উপভোগ কৰক আৰু আমাকো আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা পুনৰবাৰ কণ্টিনিউ কৰিছোঁ। কীৰ্তিকা সিংহা আছে। তিনিচুকীয়া জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, কামৰূপ কেইবাটা জিলাৰ এতিয়া বাকী আছে। আমি পাঁচগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আগফালে মাতিম আৰু একেলগে তেখেতসকলে সম্বৰ্ধনা ব্যৱস্থা কৰিছে। অকণমান সময় বাচিব আমাৰ। অঞ্জলি লিম্বু, কীৰ্তিকা সিংহা আৰু ৰোহিত লোহাৰ। আপুনি কি আছিলে? এয়া ৰোহিত লোহাৰক আমাৰ সম্বৰ্ধনা জনাব মনোজ শৰ্মা ছাৰ। অঞ্জলি লিম্বু আছে, মমতা সাহু, জুহি সিং ধলিকৰ, মাধুৰ্য মৰাণ, কিনা আছে অনুষ্ঠানৰ আমন্ত্ৰণ জনাইছোঁ। আমি সময় প্ৰতি লক্ষ্য ৰাখি আমাৰ 5 মিনিট সময় আছে। আমি 5 মিনিটৰ ভিতৰতে আমাৰ সহযোগিতা আগবঢ়াব খলেন দাদা। বিশেষভাৱে আমন্ত্ৰিত কীৰ্তি ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধাৰ তেখেতসকলৰ পিতৃ মাতৃসকল, সমসৎসংগী দাদাৰ মাসকল, বালক বালিকাদৈ, পতি পত্নীককে ভোজ সৎসং বিহাৰ তথা এই অনুষ্ঠানৰ অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়া হয় আন্তৰিক জয়গুৰু নিবেদন কৰিছোঁ। আজিৰ বৰ্তমান যিটো সমস্যা, বৰ্তমান যিটো আমাৰ দেশত আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমাৰ ডাঙৰ এটা সমস্যা হৈছে কিন্তু আমি ছাত্ৰ ছাত্ৰীবিলাক কোন পথেদি আমাক আগুৱাই লৈ যাওঁ। যদি আমাৰ পথ প্ৰদৰ্শক যদি ঠিক যদি নাথাকে তেনেহ'লে আমাৰ ভুল এখন যেতিয়া ট্ৰেইন যেতিয়া ৰেলত যেতিয়া গুচি যায়, আমি যেতিয়া জানো এটা ষ্টেচন যেতিয়া জংচন যেতিয়া পায় তেতিয়া কৰে কি এই লাইনবিলাক চেঞ্জ কৰি দিয়ে, গতিটো সলনি কৰি দিয়ে, কোনখন ট্ৰেইন কোনফালে যাব। জীৱনৰ যিটো গতি, সেই গতিটো যদি ঠিক পথত যদি আমি সন্ধান যদি আমি দিব নোৱাৰোঁ তেনেহ'লে অতি অহা প্ৰজন্মৰ তেখেতে কিন্তু ভুল পথে যোৱাৰ কিন্তু সম্ভাৱনা আছে। কিন্তু আমাৰ আমি সৌভাগ্য যে পৰম প্ৰেমৰ শ্ৰী শ্ৰী ঠাকুৰৰ যিটো আমি আদৰ্শ, আমি পৰম প্ৰেমৰ শ্ৰী শ্ৰী ঠাকুৰৰ যে আমি সৎ নামে পাইছোঁ আৰু বৰ্তমান আচাৰ্যদেৱৰ যিদৰে নিৰ্দেশত
পৰম পূজনীয় অবিন দাদা তেখেতে যেনেকৈ আমাক সকলোবিলাকে আমাক কেনেকৈ আমি আগবাঢ়িব আমাক কিন্তু শুদ্ধ পথ কিন্তু আমাক আগুৱাই দিয়া আছে কিন্তু পথ দেখুৱাইছে ঠিকেই কিন্তু কৰিব লাগিব আমি প্ৰত্যেকে আমাৰ নিজে যেতিয়ালৈকে আমি নিজে আমি নকৰোঁ কেৱল শুনিলে আৰু ক'লেই কিন্তু আমাৰ তাত কামৰ সমাধান কিন্তু নহ'ব আমি কৰিব লাগিব বাস্তৱত আমি কৰিব লাগিব আমি কৰিমগৈ শিক্ষাৰ ক্ষেত্ৰত এই যে ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাৰ তাৰ উদ্দেশ্যটো কি মই কিছুমান কথা মই নিজৰ কথা নকওঁ মই পৰম প্ৰেমৰ মই শ্ৰী ঠাকুৰে কি কৈছে যে শিক্ষা আচলতে কি ছাত্ৰ ছাত্ৰীসকলৰ প্রধান করণীয়টি কি ছাত্রদের প্রধান করণীয় হচ্ছে আদর্শনিষ্ঠ তৎপরতায় বৈশিষ্ট্যকে স্ফুরিত করে তুলে পরিবেশের সত্তা সম্বর্ধনী সেবার জন্য নিজের শরীর মন মস্তিষ্ক চিন্তা চলন অভ্যাস ব্যবহার কর্মশক্তি ইত্যাদিকে সুগঠিত ও সুবিন্যস্ত করে তোলা ছাত্র ছাত্রীসকলৰ কি দায়িত্ব আছে আমি শিক্ষা কথা শিক্ষাৰ প্ৰয়োজনটো কিয় এই ক্ষেত্ৰত ঠাকুৰে কৈছে কি যে আমাৰ প্ৰকৃত শিক্ষাত আমাৰ কি ঠাকুৰে কৈছে আমার মনে হয় আমাদের বুধের ক্রমান্বয়ে সার্থক বিন্যাস যা বাস্তব জীবনের ভিতরে দিয়ে জগতের ভিতরে দিয়ে গজিয়ে উঠে সুকেন্দ্রিক হয়ে তাই শিক্ষা সুকেন্দ্রিক না হলে শিক্ষার দাম নেই সুকেন্দ্রিক আমি কেন্দ্র বিন্দুটো কোট আমি সেই বিন্দু কিন্তু আমি পাইছো পরম প্রেমময় শ্রী ঠাকুরে হয়েছে কিন্তু সেন্টার শ্রী ঠাকুর আজি আমার মাজত খৰিৰে নাই কিন্তু তেখেতে যদি ব্যৱস্থা ৰাখি গৈছে আচাৰ্য পৰম্পৰাৰ মাধ্যমত সেই আচাৰ্য কেন্দ্ৰ কৰি যদি আমি আমাৰ জীৱনটো যদি আগুৱাই লৈ যাওঁ তেনেহ'লে কিন্তু আমাৰ ভুল হোৱাৰ সম্ভাৱনাটো কম ল'ৰা ছোৱালীবিলাকে আমি কৰিব লাগে কি আমি যিসকল আমি দীক্ষিত আমি পৰিয়াল আছো আমি প্ৰত্যেকে জানো ৰাতিপুৱা শুই উঠি আমি প্ৰাৰ্থনাত বহি ঠাকুৰৰ বাণী পাঠ কৰি তাৰ পাছত আমি যেতিয়া সেই য'ত আমি ঠাকুৰৰ আসনত তাৰ পৰা ওলাই আহি আমাৰ ঘৰৰ যিজন জ্যেষ্ঠ তেখেতক আমি প্ৰণাম কৰোঁ তেখেতক আমি সেৱা জনাওঁ এই ব্যৱস্থাটো যেতিয়া প্ৰতিটো ঘৰত যেতিয়া ৰাখিব থাকিব তেতিয়া সেই ল'ৰা ছোৱালীবিলাক কিন্তু কেতিয়া বিপদে কিন্তু কেতিয়াও নাযায় যেতিয়া যে ল'ৰা ছোৱালী যেতিয়া আমি এখন ঘৰত থাকিলেও যেতিয়া স্কুল কলেজলৈ যায় বা বিভিন্ন এটা পৰিৱেশৰ মাজত যেতিয়া তেখেতসকল মানে থাকিব লগা হয় বহুতো মানে আকৰ্ষণক বহুতো মানে বিভ্ৰান্তিমূলক কিছুমান দৃষ্টি আমাৰ পৰিলক্ষিত হ'ব পাৰে কিন্তু যি সন্তানে যি ল'ৰা ছোৱালীয়ে মাক দেউতাকক শ্ৰদ্ধা ভক্তি কৰিব যি সন্তান যি ল'ৰা ছোৱালীয়ে শিক্ষকক শ্ৰদ্ধা কৰিব সেই ল'ৰা ছোৱালী কিন্তু কেতিয়াও বিপদে যাব নোৱাৰে কাৰণ আৰম্ভণি কৰিছে গুৰুৰ পৰা গুৰুৰ প্ৰথমতে প্ৰণাম জনাই মাক দেউতাকক কৰি আমি ল'ৰা ছোৱালী আমি প্ৰত্যেকে জীৱনত কি পাইছো প্ৰথমতে আপুনি পিতা মাতাৰ গুৰু পাইছো তাৰপাছত শিক্ষা গুৰু পাইছো তাৰপাছত আমি দীক্ষা গুৰু পাইছো যেতিয়ালৈকে আমি দীক্ষাৰ যিটো নিয়ম নীতিবিলাক আমি যেতিয়া পালন কৰি নকৰোঁ তেনেহ'লে আমি কিন্তু কেতিয়াও দক্ষ হৈ উঠিব নোৱাৰিম গতিকে মই বেছি দীঘলীয়া নকৰোঁ কথাটো হৈছে এইখিনিতে আমাৰ উঠি অহা প্ৰজন্মই যেনে এনেকুৱা ধৰণৰ আমি আচাৰ আচৰণ কৰিব লাগিব যে আমি যে ঠাকুৰক গ্ৰহণ কৰিছো যে ঠাকুৰক গ্ৰহণ কৰা আমাৰ সংস্পৰ্শত যিসকল আহিব প্ৰত্যেকে যাতে সেই সম্ভেদ পায় আৰু সেই সম্ভেদ পাই তেখেতসকলো যাতে ঠাকুৰৰ প্ৰতি যেতিয়া আকৃষ্ট হয় তেখেতসকলো যেতিয়া এই পথত যেতিয়া আগুৱাই যাব তেতিয়াহ'লে আমাৰ প্ৰত্যেকৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন সামাজিক জীৱনত এটা শৃংখলা আহি পৰিব তেতিয়াহে কিন্তু আমাৰ প্ৰকৃত আমাৰ উন্নতি হ'ব তেতিয়াহে আমি এই জীৱনত পৃথিৱীলৈ যে আমি আহিলোঁ এই পৃথিৱীত আমাৰ জন্মগ্ৰহণ কৰা কিন্তু আমাৰ তেতিয়া সাৰ্থক হৈ উঠিব মই আৰু মোৰ বক্তব্য দীঘলীয়া নকৰোঁ খালি এটা কথাই মই ক'ম যে আমাৰ উঠি অহা ল'ৰা ছোৱালী কিন্তু দায়িত্ব কিন্তু বৰ গধুৰ দায়িত্ব শ্ৰী দাদা বৰ্তমান আচাৰ্যদেৱৰ পিতৃ কৈছিলে দায়িত্ব কাকো দিয়া নাযায় দায়িত্ব প্ৰত্যেকে নিজে ল'ব লাগিব মই দায়িত্ব কি ল'ম 12 বছৰ বয়সতে দীক্ষা দিয়া হয় সৎনাম দিয়া হয় গতিকে 12 বছৰ বয়সৰ পাছৰ পৰা যেতিয়া নিজৰ যিটো চিন্তা কৰিব পৰা শক্তি কাম কৰিব পৰা শক্তি সেইটো আহৰণ কৰায় গতিকে প্ৰত্যেকে আমি সকলোৱে অকল উঠি অহা ল'ৰা ছোৱালীয়ে নহয় আমি সকলো ব্যক্তি সকলো স্তৰৰ মানুহে আমি কেৱল পৰম প্ৰেমময় শ্ৰী ঠাকুৰৰ আদৰ্শত আচাৰ্যদেৱৰ নিৰ্দেশত আমি আমাৰ জীৱন পথ আগুৱাই যাম সকলোৰে মংগল কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ জয় গুৰু বন্দে পুৰুষোত্তম
স্মৃতি গন্ধখনে কমিটি শ্রী পরিমল বড়া প্রশান্ত শর্মা ডাঙৰীয়া পুষ্পনাৰায়ণ দত্ত ডাঙৰীয়া ঈশ্বৰ প্ৰসাদ বৰঠাকুৰ ডাঙৰীয়া বকুল বৰভ ডাঙৰীয়া মনোমতী তেখেতসকলে যি কষ্ট কৰিলে যি ত্যাগ কৰিলে তাৰ ফল তেখেতসকলে পালে আৰু সেই মৰম চেনে আৰু আশীৰ্বাদ আমি সৎসংগৰ ফালৰ পৰা আজি প্ৰায় 3টা বছৰ দি আহিছো গত বছৰ 2024 চনত পৰম পূজ্যপাদ শ্ৰী আচাৰ্যদেৱৰ আশীৰ্বাদ কৰ্মে আমি সৎসংগ বিহাৰ ফৰকাটিঙত আয়োজন কৰিছিলো আৰু যথাৎ বিহিত ব্যৱস্থাৰে আমি যিখিনি পাৰিলো আপোনালোকৰ ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা দিয়াৰ লগতে মৰম চেনেৰ আশীৰ্বাদ আগবঢ়ালো আৰু এইবাৰ এই কাৰ্যসূচী ভজু সৎসংগ বিহাৰত আয়োজিত হৈ আছে বৰ্তমান ইয়াত যিসকলৰ সহযোগিতা দিহা পৰামৰ্শ আমি পাইছো তেখেতসকলক কৃতজ্ঞতা জনাইছো আৰু বিশেষভাৱে সম্বৰ্ধনাৰ দিশে আমি আগবাঢ়িছো সৰ্বপ্ৰথমে বঙাইগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আৰু ইয়াত উপস্থিত যিসকল বিশিষ্ট অতিথি আছে তেখেতসকলৰ হতুৱাই তেখেতসকলৰ সম্বৰ্ধনা হ'ব নেক্সট বেষ্টত আমাৰ যিসকল ফ্ৰণ্টলাইনত আমাৰ সভাপতি ঋত্বিক অধৈৰ্য দাদাসকলে কৰ্মীসকল বহি আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাম আৰু তেখেতসকলৰ শ্ৰীহস্তু আমি সেইসকল ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিম গতিকে সহযোগিতা আপোনালোকে কৰিব বুলি আশা ৰাখিলো ধন্যবাদ 84.6%, গৰিমা পণ্ডিত HS বেজৰা কন্যা মহাবিদ্যালয় বঙাইগাঁও 80.40%, প্ৰদীপ্তা দেৱনাথ HS পাছ কৰিছে বঙাইগাঁও ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল, অংকিতা বৈশ্য SLC পাছ কৰিছে, ধনঞ্জয় সৰকাৰ SLC পাছ কৰিছে, তাৰপিছত কৰুণা গগৈ দিল্লী পাব্লিক স্কুল ঢালিগাঁও এইকেইজনক মই আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো আৰু বিশেষভাৱে সম্বৰ্ধনা অনুষ্ঠানত আজি যিসকল কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো তাৰ ভিতৰতে আমি বঙাইগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছো তেখেতসকল আহি আমাৰ ডাইচৰ কাষতে ৰৈ থাকিলে ভাল পাম সৰ্বপ্ৰথমে আমি গৌৰীমা পণ্ডিতমাৰ সম্বৰ্ধনা জনাবলৈ আগবঢ়াইছো আৰু এই সম্বৰ্ধনা ভাগ আগবঢ়াব আমাৰ ডাইচত উপস্থিত প্ৰতিনিধিক সন্মানীয় পৰিমল বৰুৱাদেৱ গতিকে তেখেতক মই অনুৰোধ জনাম তাৰ আগতে এই মানপত্ৰ ভাগ পাঠ কৰি দিয়াৰ দায়িত্ব মোৰ ভাগত পৰিছে মই পাঠ কৰিবলৈ আগবাঢ়িছো ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব অসম প্ৰান্তৰ সমূহ সৎসংগীবৃন্দৰ হৈ বিশেষ অভিনন্দন অনুষ্ঠান অভিনন্দন পত্ৰ প্ৰতি গৰিমা পণ্ডিত পিতা ৰতন পণ্ডিত বীৰঝাৰ কন্যা মহাবিদ্যালয় বঙাইগাঁও হে আলোক সন্ধানী তোমাৰ অধ্যাৱসায়ৰ ফলস্বৰূপে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত 80.4% শিক্ষাৰ্থী উত্তীৰ্ণ হৈ যি কৃতিত্ব অৰ্জন কৰিলা তাৰ বাবে তুমি ধন্যবাদৰ পাত্ৰ তোমাৰ গৌৰৱত গৌৰৱান্বিত হোৱা তোমাৰ পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱ তথা সমূহ সৎসংগী পৰিয়ালবৰ্গই আজি এই শুভক্ষণত তোমাক অভিনন্দন জনাবলৈ পাই আমাৰ অন্তৰবোৰ আনন্দ স্নেহ আৰু গৌৰৱত আলোড়িত হৈ পৰিছে নহিং জ্ঞানলং সদৃতম পবিত্ৰ মিত্ৰ বিদ্যাতে জ্ঞানৰ সমান পবিত্ৰ একোৱেই নাই এই শিক্ষাৰ পথাৰত জ্ঞানৰ মণিক বুটলি ৰত্নৰ ভাণ্ডাৰ যাতে তুমি পূৰ্ণ কৰিব পাৰা হেয়া আমাৰ একমাত্ৰ কামনা প্ৰজ্ঞা কুলীনতা জিতেন্দ্ৰিয়তা শাস্ত্ৰ অধ্যয়ন পৰাক্ৰম মিষ্টভাষিতা যথাশক্তি দান আৰু কৃতজ্ঞতা গুণে মানুহক শ্ৰেষ্ঠ আৰু তেজস্বী কৰে তুমিও যেন ভৱিষ্যতে এই 8টা গুণৰ অধিকাৰী হৈ উঠিব পাৰা শেষত সমূহ সৎসংগীবৃন্দৰ হৈ তোমালৈ আন্তৰিক জয়গুৰু নিবেদিছো আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছো শিক্ষা মানেই হৈছে শ্ৰদ্ধাৰে সৈতে সুকেন্দ্ৰিকতা বুদ্ধগম্য তাৎপৰ্যৰে যোগ্যতা উৎসাহৰণী সুকাৰ্যৰে চাৰিত্ৰিক সাৰ্থক সুসংগত কৰি তোলা সেইটো য'ত নাই শিক্ষা সন্নতা মাত্ৰ শিক্ষা বিধায়নী বাণী সংখ্যা 114 ভৱদীয় অভিনন্দন অনুষ্ঠান সমূহৰ উদ্যোক্তাসকলৰ হৈ শ্ৰীযুত মানিক তাঁতী শ্ৰীযুত ভানু চাচা শ্ৰীযুত সোমেশ্বৰ পাত্ৰ শ্ৰীযুত মনেশ্বৰ নায়ক শ্ৰীযুত সজল পাল স্থান সৎসংগ বিহাৰ চৰাইদেউ ভজু সোণাৰী দিনাং 7 আহাৰ ইংৰাজী 22 জুন 2025 দেওবাৰ ধন্যবাদ এয়া মই
গামোচা এয়া আজিৰ অনুষ্ঠানৰ প্ৰথম গৰাকী কীৰ্তি ছাত্ৰী আমাৰ গৰিমা পণ্ডিত মাক আমাৰ সৎসংগৰ প্ৰতিনিধিক পৰিমল বৰুৱাদেৱে এখনি ফুলাম গামোচা এটি মানপত্ৰ আৰু ইষ্টদীপনা নামে উন্মোচিত স্মৃতি গ্ৰন্থখন আগবঢ়ায়। ধন্যবাদ। জয় গুৰু। অতিথি মনোজ ধানোৱা। ইয়াৰ পিছতে আমি জীৱিত বসুমতাৰী পিতা জ্ঞালাং বসুমতাৰী আহিছে। আমি শোণিতপুৰ ডিস্ট্ৰিক্ট মাতি আছো। প্লিজ আপোনালোকে অকণ আগবাঢ়ি আহকচোন। আপোনাৰ সময়টো বহুত বেছি সময় লাগি গৈছে আমাৰ। আমি এগৰাকী ছাত্ৰ ছাত্ৰীক মাত্ৰ 2 মিনিট সময় লৈছো, সেইটো মতে কেলকুলেশ্যন কৰা আছে। শোণিতপুৰ ডিস্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহক, বহুত বেছি সময় লাগি গৈছে আমাৰ। জীৱিত বসুমতাৰী পিতা জ্ঞালাং বসুমতাৰী কৰ্তৃক শ্ৰীযুত ধীতি সুন্দৰ গুপ্তা ডাঙৰীয়া। স্বপ্না মোছাহাৰী পিতা হুছেইন মোছাহাৰী উপস্থিত আছে। হুজুৰ শোণিতপুৰৰ বিশাল চন্দ্ৰ গৌৰ পিতা লোহিত গৌৰ, তেখেতক এই সন্মান আগবঢ়াব আমাৰ আগমানী সম্পাদক সন্মানীয় প্ৰশান্ত শৰ্মা। অংকিতা বৈশ্য আছে নেকি? পবিত্ৰ মাহাতো আছিল নেকি বাৰু? ক্ষুদিৰাম মাহাতো আছে ন? হয়, তেখেতক এই সন্মান ভাগ আগবঢ়াব আমাৰ স্থানীয় সভ্যতা সমিতিৰ দায়িত্বত থকা হৰেণ তাঁতীদেৱ। আপুনি আগবঢ়াওক। আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ যিসকল কীৰ্তি ছাত্ৰ ছাত্ৰী তেখেতসকল বনগাঁৱৰ উপস্থিত আছে। সুবীর তাঁতী আছে উপস্থিত। সুবীর তাঁতী, মমিতা আচার্য কোথা? সুবীর তাঁতী সম্বর্ধনা আগবঢ়াব ৰূপনাৰায়ণ গোৱালাদা। মমিতা আচাৰ্য আছে নেকি? আছে। মমিতা আচাৰ্যক সম্বৰ্ধনা আগবঢ়াব আমাৰ ৰঞ্জন গোৱালাদেৱে। সংগীতা শুক্লাবৈদ্য উপস্থিত আছে। সংগীতা শুক্লাবৈদ্য, গৌৰাংগ শুক্লাবৈদ্য পিতা, তৃষা দেৱনাথ, দীপক দেৱনাথ আছে নেকি? দেৱনাথ। সংগীতা শুক্লাবৈদ্যক সম্বৰ্ধনা আগবঢ়াব আমাৰ সভাপতি ঋত্বিক কলিন কলিতা। তৃষা দেৱনাথ আছে। তৃষা দেৱনাথ, অংকিতা দেৱ এই অংকিতা দেৱক
সম্বৰ্ধনা আগবঢ়াব সৎসংগৰ সভাপতি ঋত্বিক কৌস্তৱ বৰঠাকুৰদেৱে। আপোনালোকে সকলোৱে অকণমান ক্লেপ দিব, তেতিয়া উৎসাহ পাব। পিছা দেৱনাথ আছে ন? পিছা দেৱনাথ, তেখেতৰ ককাই আহিছে, তেখেতে মই নবীন কৰ্মকাৰ দেৱ লগতে লক্ষেশ্বৰ গোৱালাদাক আগবাঢ়ি অনুৰোধ জনাইছো। লভিতা দত্ত গোৱালাদাক আগবাঢ়িবলৈ অনুৰোধ জনাইছো। লক্ষেশ্বৰ গোৱালাদা। মামণি চক্ৰৱৰ্তী আছে, মামণি চক্ৰৱৰ্তী, প্ৰাপ্তি দাস, পায়েল ঘাটোৱাৰ, হ'ব প্ৰাপ্তি দাসক সম্বৰ্ধনা আগবঢ়াব আমাৰ সকলোৱে পৰিচিত সন্মানীয় থানেশ্বৰী কবি। ইয়াৰ পাছত পায়েল ঘাটোৱাৰ, বিবেক দাস, সুন্দৰ গুপ্তা জাগৰণ জনাইছো। বিবেক দাস আছে, বিবেক দাস, ইয়েছ। ইয়াৰ পিছতে বিবেক দাসক সম্বৰ্ধনা জনাব আমাৰ প্ৰতিনিধি সন্মানীয় পৰিমল বৰুৱা। পায়েল ঘাটোৱাৰ আছে নেকি? অভিলাষা অধিকাৰী, ইয়েছ ইয়েছ। প্ৰিয়া দাস, ইয়াৰ পিছতে অভিলাষা অধিকাৰীক সম্বৰ্ধনা জনাব আমাৰ যন্ত্ৰণা দেৱ অনুৰোধ জনাইছো। তৃষ্ণা ৰায় আছে গোলাঘাটৰ পৰা, তৃষ্ণা ৰায়, পূজা দেৱ, পিতা পংকজ দেৱ গোলাঘাটৰ। আমাৰ দয়াৰাম গোৱালা যোৰহাটৰ আছে, দাদাক আগবাঢ়ি অনুৰোধ জনাইছো। নয়ন কুমাৰ, পিতা প্ৰশান্ত কুমাৰক সম্বৰ্ধনা জনাব আমাৰ জুহি সিং ধানিকৰ, সম্বৰ্ধনা আগবঢ়াব জয় সিং ধানিকৰক সম্বৰ্ধনা আগবঢ়াব আমাৰ লুকুম মৰাং ছাৰ। লুকুম মৰাং ছাৰ, আমি আৰু এটা আইডিয়া পাইছো, আমি এজনৰ পৰা 5 গৰাকী কীৰ্তি ছাত্ৰীক সম্বৰ্ধনা জনাম, তেতিয়া অকণ সময় বাচিব। মই লুকুম মৰাং ছাৰক অকণমান ৰবলৈ অনুৰোধ জনাইছো। উজ্জ্বল চক্ৰৱৰ্তী আছে, কৃপা ৰয় আছে, দীপশিখা কৰ্মকাৰ, প্ৰদীপ্ত মৰাণ নাই,
কি নাম কৈছে আপুনি? আপুনি কি নাম ক'লে? ক'ত আছে? পুনৰবাৰ মই চুৰি চাৰে মই অনুৰোধ জনাম প্ৰদীপ্তা মৰাণক সম্পূৰ্ণ জনাব। শ্ৰেয়া দে আছে নেকি? শ্ৰেয়া দে, প্ৰিয়ম হৰে, বিদ্যা মল্লিক, শশীকলা কুমাৰী ন? শশীকলা কুমাৰী আপুনি হওক যাওক। আভাস ৰয় আছে। অবলা দাদা অনন্যা দে, দীপ্তি তাঁতী, শুভম দেবনাথ, ধন্যবাদ। মই ছাৰক আসন গ্ৰহণ অনুৰোধ জনাইছো। ইয়াৰ পাছত মই বলদেৱ তেলী দেৱক আপুনি এখন চকী লৈ আপুনি। নেক্সট আছে সাগৰিকা দাস। হয় হৈছে তিনিচুকীয়া হৈছে নেকি? অলকেশ চক্ৰৱৰ্তী, অলকেশ চক্ৰৱৰ্তী পুনৰবাৰ ছাৰক অনুৰোধ জনাইছো সম্বৰ্ধনা জনাব। আমি বলদেৱ ছাৰক। কাবেৰী গগৈ আছে। ধেমাজি হয়। কাবেৰী গগৈ ধেমাজি, পূজা দাস ধেমাজি, মইনা গোৱালা, সাগৰিকা দাস, দীপ্তি তাঁতী, নিজলা কৰ্মকাৰ, সঞ্চিতা শীল আছে নেকি? দিব্যা মল্লিক, সঞ্চিতা শীল নাই নে? প্ৰিয়ম হৰে আছে। ঠিক আছে, প্ৰিয়ম হৰে পুনৰবাৰ বাইদেউ সম্বৰ্ধনা অনুৰোধ। কৰ্মকাৰ তুহিন শুভ্ৰ দাস, সঞ্চিতা আচাৰ্যী, অঞ্জলি লিম্বু, মাধুর্য মরান, দীপশিখা কর্মকার, প্রতিম পাণ্ডব। তিনিচুকীয়া ইতিমধ্যে হৈছে, গতিকে যিখিনি থাকি গৈছে পৰৱৰ্তী এটা বিচাৰি সময় বহুত লাগিব। খগেন চৰৱালদা আহিছে, তেখেতক মই মঞ্চত আমন্ত্ৰণ জনাইছো। কতাম আছে বিদ্যা মল্লিক। Tito